অভিযোগ দাখিল কৰিবলৈ যোৱা যুৱতীক আৰক্ষীয়ে চলালে যৌন নিৰ্যাতন। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ গঠন হোৱা 100 দিন হৈছিলহে মাথো। বিজেপিৰ চৰকাৰৰ ৰাজ্যত সুৰক্ষিত নহয় মহিলা। উৰিষ্যাৰ এগৰাকী যুৱতীয়ে নিজৰ ৰেষ্টুৰেণ্ট বন্ধ কৰি ঘৰলৈ গৈ আছিল। তেনেতে বাটত যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই নিৰ্যাতন চলোৱা হয়। সেই গোচৰটোৰ সন্দৰ্ভত যুৱতীগৰাকীয়ে অভিযোগ লৈ থানাত উপস্থিত হয়। কিন্তু অভিযোগ দাখিল কৰিবলৈ যোৱা যুৱতীগৰাকীক আৰক্ষীয়ে নিজেই থানাৰ ভিতৰতে চলালে যৌন নিৰ্যাতন। ভুক্তভোগী যুৱতীগৰাকীক থানাত হাত ভৰি বান্ধি ৰখাৰ লগতে এজন পুলিচ আহি তেওঁৰ আণ্ডাৰগাৰ্মেণ্ট খুলি নিজৰ ব্যক্তিগত অংশ দেখুৱাই আৰু বুকুত প্ৰচণ্ড গুৰ মাৰি অশ্লীল কথা কয়। প্ৰকৃততে কি হৈছিল শুনক ভুক্তভোগীৰ মুখেৰে। मेल ऑफिसर आके मेरा ब्रा उतार के मेरे ब्रेस्ट पे किक मारना शुरू किया कंटिन्यूअसली। एंड अराउंड 6 o'clock जो स्टेशन के IIC है वो आए और उन्होंने मेरा पैंट लोअर किया, अपना पैंट लोअर किया और अपना पीनस निकाल के मुझे बोला कि कितने बार तुम लेना चाहोगे कि तुम चुप रहोगे। এই ঘটনা সংঘটিত হৈছে উৰিষ্যাত, য'ত বিজেপি চৰকাৰে 100 দিন সম্পূৰ্ণ কৰিছেহে মাথো। ভুক্তভোগী মহিলাগৰাকী নিজেই অধিবক্তা হোৱাৰ উপৰিও ভাৰতীয় সেনা বিষয়াৰ হ'বলগীয়া পত্নী, যি শিখ ৰেজিমেণ্টৰ মেজৰ। এইদৰেই দেখে শিখ ৰেজিমেণ্টৰ সেৱাৰ ঋণ পৰিশোধ কৰি আছে নেকি? এগৰাকী মহিলাই সুৰক্ষা পোৱাৰ আশাত থানালৈ গৈছিল আৰু তাতেই তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল। এয়া বিজেপিৰ চৰকাৰৰ আৰ্হি, য'ত ৰক্ষকেই ভক্ষক হৈ পৰিছে আৰু তেওঁলোক নিজেই নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলৰ চৰকাৰৰ পৰা সুৰক্ষা লাভ কৰি আছে। এনেকুৱা কিয় হয়? য'ত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ গঠন হয় তাতেই ৰক্ষকে ভক্ষক হৈ পৰে। নৰেন্দ্ৰ মোদীয়ে দৌৰাদৌৰি কৰি নিজৰ দলৰ প্ৰচাৰ কৰে, কিন্তু তেওঁ আৰু বিজেপিৰ মহিলা মন্ত্ৰীয়েও এইবোৰ বিষয়ত এষাৰো উচ্চাৰণ নকৰে। আৰক্ষীক দেখি যিসকলৰ হৃদয় কঁপিব লাগে সেইসকল অপৰাধীয়ে সহায় বিচাৰি যোৱা এগৰাকী মহিলাক যৌন শোষণ কৰে। আনহাতে মণিপুৰত দুগৰাকী মহিলাক উলংঘ কৰি পেৰেড কৰোৱা হৈছিল এটা দলে। ইয়াৰে এগৰাকী আছিল কাৰ্গিল যোদ্ধাৰ পত্নী। এসপ্তাহ পূৰ্বে মধ্যপ্ৰদেশত মহিলা বন্ধুৰ সৈতে দুজন সেনা বিষয়াই ফুৰিবলৈ গৈছিল। তাতেই তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। কিন্তু মোদী চৰকাৰ এই বিষয়ত নিমাত, কাৰণ তেওঁলোকে কেৱল নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ওপৰত লেতেৰা ৰাজনীতি কৰিব জানে। আজি নৰেন্দ্ৰ মোদীয়ে সুধিব লাগিব যে চৰকাৰ গঠন হোৱাৰ লগে লগে থানাত এগৰাকী যুৱতীৰ এনে পৰিস্থিতি কেনেকৈ হ'ল? এনে পৰিস্থিতিত মহিলাসকল ক'ত সুৰক্ষিত? প্ৰধানমন্ত্ৰী, যদি আপোনাৰ অলপো লাজ বাকী আছে তেন্তে ৰাজহুৱাভাৱে দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা খোজক যে আপুনি সিহঁতক সুৰক্ষিত ৰাখিব পৰা নাই।